Hello students, এতিয়া আমি যেটো বোর্ড সলভ কৰি আছে এটা হল হাইলাকান্দি তো লেটস স্টার্ট ফার্স্ট কোশ্চেন যেটো দিয়া আছে হেটো হল the color of barium sulfate is তো তোমালোকে যদি কেমিক্যাল রিঅ্যাকশন চ্যাপ্টারটা হল ভালকে পঢ়িছা তাত প্রেসিপিটেশন রিঅ্যাকশন যত বুজোৱা আছে তাত চাবা আমাৰ দিয়া আছে barium sulfate যেটো আছে হেটো হোয়াইট কালাৰৰ প্রেসিপিটেট দিয়ে the answer will be white barium sulfate gives white color precipitate next আমাৰ কোশ্চেন দিয়া আছে Fe2O3 + 2Al2O3 + 2Fe বাৰে বাৰে ৰিপিটেড হোৱা কোশ্চেন হয় the answer is displacement reaction I don't think যে এক্সপ্লেইন কৰাৰ কোনো দৰকাৰ আছে next কোশ্চেন আছে a solution turns red litmus blue কৰা যিবিলাক সলিউশন হেবিলাক কি হয় আমাৰ বেসিক সলিউশন হয় আৰু এসিডিক সলিউশন কোনবিলাক যেবিলাক ব্লু লিটমাছক ৰেড কৰে তো আমাৰ বেসিক সলিউশন যেবিলাক আছে এবিলাকৰ pH কিমান হ'ব সদায় 7 ৰ ওপৰত হ'ব 7 ৰ ওপৰত ইয়াত এটা নম্বৰ আছে 10 the answer will be 10 next আমাৰ কোশ্চেন দিয়া আছে which of the following is an alkali না মই ভাবিছো এই কোশ্চেনটো ৰং দিয়া আছে কেলে ৰং দিছে হেতু মোস্ট প্ৰবাবলি অ্যালকালাইন অক্সাইড হ'ব কোনটো আমাৰ বস্তুৱে অ্যালকালাইন অক্সাইড দিয়ে তো আমাৰ যিবিলাক মেটাল আছে এবিলাকে অ্যালকালাইন অক্সাইড আৰু নন মেটালছ বিলাকে আমাৰ জেনাৰেলি বেসিক অক্সাইড দিয়ে নহলে সৰি যিবিলাক আমাৰ মেটাল আছে এবিলাক আমাৰ অ্যালকালাইন অক্সাইড আৰু নন মেটালছ বিলাক আমাৰ এসিডিক অক্সাইড দিয়ে নহলে নিউট্ৰেল অক্সাইড দিয়ে তো ইয়াত আমাৰ ক্যালসিয়ামক এৰি বাকি যিমান আছে এবিলাক আমাৰ নন মেটাল হয় তো answer will be calcium next আমাৰ কোশ্চেন দিয়া আছে the non metal processing luster like metal তো এইবিলাক যদি অলপ ভালকে মেটাল নন মেটালস বিলাক পঢ়া তাত প্ৰপাৰ্টিজতে দিয়া আছে যে আমাৰ কিছুমান এক্সেপশন আছে যেনেকে আমাৰ আয়োডিনে কি কৰে আমাৰ আয়োডিন এটা নন মেটাল হয় বাট আমাৰ মেটালৰ নিচিনা এটা লাস্টাৰ আছে ঠিক আছে তাৰ এটা তোমাৰ ইয়ে থাকে তোমাৰ এটা ইয়ে কৰি থাকে তোমাৰ ব্ৰাইট এটা ইয়ে দিয়া থাকে তোমাৰ গ্লো কৰি থাকে ঠিক আছে তো এই তোমাৰ লাস্টাৰ আছে তাৰ এটা এটো হল আয়োডিন নেক্সট আমাৰ আনসাৰ হ'ব আমাৰ আয়োডিন নেক্সট কোশ্চেন দিয়া আছে which of the following is a molecular formula of benzene now this is a very important question কেলে একটা তোমালোক এটু এমসিকিউ থাকিব পাৰে যে বেনজিনৰ ফৰ্মুলা কি হয় দুই নম্বৰ ইয়াৰ পৰা আৰু দুটা কোশ্চেন হয় এটা হল বেনজিনৰ আমাৰ স্ট্ৰাকচাৰ যেটো আছে এই স্ট্ৰাকচাৰটো ড্ৰ কৰিব লাগে যে বেনজিনৰ স্ট্ৰাকচাৰটো ড্ৰ কৰা আৰু এটা হয় বেনজিনৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ ড্ৰ কৰা দুটা স্ট্ৰাকচাৰ মই ইয়াত দি দিছো এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কোশ্চনত মোস্ট প্ৰবলি তোমালোকে ৰিপিটেড কোশ্চেন এটো পাবা ঠিক আছে ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এন্ড স্ট্ৰাকচাৰত মনত থবা সদায় কাৰ্বনৰ মাজত এটা যদি ডাবল বন্ড থাকে সিঙ্গেল বন্ড থাকে তাৰ ঠিক নেক্সট ডাবল বন্ড থাকিব তাৰ ঠিক নেক্সট সিঙ্গেল বন্ড আকৌ তাৰ ঠিক নেক্সট ডাবল বন্ড তো এইটো এটা ট্ৰিক হয় সিঙ্গেল বন্ড ডাবল বন্ড এনেকে তোমালোকে এটো ড্ৰ কৰিব পাৰিবা ঠিক আছে আৰু যত ডাবল বন্ড আছে তাত আমাৰ 4 টাকে ইলেক্ট্ৰন দিব লাগিব আৰু যত সিঙ্গেল বন্ড আছে তাত আমাৰ দুটাকে ইলেক্ট্ৰন দিব লাগিব ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তো এইটো ভালকে অলপ শিকি লবা নেক্সট আমাৰ কোশ্চেন দিয়া আছে which of the following is not a metalloid তো তোমালোকে যদি মেটালয়েডৰ সিৰিজটো ভালকে শিকিছা এই তিনটা আমাৰ মেটালয়েড হয় অ্যালুমিনিয়াম আমাৰ এটা মেটাল হয় it is not a metalloid the answer is aluminum next question দিয়া আছে which enzyme converts fats to emulsified paste বাৰে পাৰে আমাৰ ৰিপিটেড কোশ্চেন হয় আমাৰ হেটো হ'ব আমাৰ bile salts বিলাক আমাৰ ফ্যাটছক emulsified fats ত আমাৰ কনভাৰ্ট কৰি দিয়ে next question আছে which of the following is a plant hormone তো ইয়াৰ পৰা চোৱা সাইটোকাইনিন যেটো আছে সাইটোকাইনিন আমাৰ এটা প্লান্ট হৰমন হয় আৰু তাৰ কি কাম হয় তাৰ কাম হল আমাৰ সেল ডিভিশন কৰা সেল ডিভিশন কৰি দিয়ে সাইটোকাইনিনে নেক্সট কোশ্চেন আছে which of the following is not a part of the female reproductive system bare repeated question hoy the answer is vast difference next question ase which organ have different evolutionary origin but anatomically same and perform same functions to amar ei question je seto meaning to hol ja amar kisuman organismot amar hiyotor je organs bilak ase bilakor kaam to same hoy but hiyotor bhitorot je গঠন to ase গঠন to amar different hoy anatomy hiyotor different hoy but hiyote kaam same e kore thik ase to ei bilak organok ami ki boli ko ami ei bilak organok ami analogous organ boli ko এইবিলাক হ'ব আমাৰ এনালগাস অর্গান ঠিক আছে যেনেকে তোমাৰ এটা বাৰ্ডৰ যেটো উইং আছে আৰু এটা বাটাৰফ্লাইৰ উইং এটা কৈ দিয়া দুটাৰ আমাৰ এনাটমি একদম ডিফাৰেন্ট বাট হিহঁতৰ কাম সেম উৰিবৰ কাৰণে ইউজ হয় ঠিক আছে তো এইবিলাক আমাৰ এনালগাস অর্গান হ'ব next question আছে আমাৰ which of the following materials can not be used to make lens bare repeated question है clay ঠিক আছে very easy question clay হ'ব answer next question আছে power of a lens is 2D the focal length will be bare এটো মই বুজাইছো এতিয়া কৈ দিছো যে আমাৰ যদি আমাৰ 2D আমাৰ লেন্সৰ এটা ইয়া হয় তো ইয়াত সেন্টিমিটার যদি উলাব লাগে মই সেন্টিমিটাৰৰ কাৰণে ফৰ্মুলাটো লিখি আছো সেন্টিমিটাৰ কৈ তোমালোকে অলৰেডি গম পোৱা 100/f = আমাৰ পাৱাৰ আহে তো পাৱাৰ কিমান দিয়া আছে 100/f equal to power দিয়া আছে 2 ইয়াৰ পৰা আমাৰ f equal to কিমান আহিব f equal to আহিব 100/2 কাটি দিলে आंसर কিমান আহিব 50 that is 50 centimeter তো ইয়াত 50 centimeter অপচন দিয়া আছে yes a number option to আমাৰ 50 centimeter the answer will be 50 centimeter a number next question দিয়া আছে the power of a which color of spectrum scatter less তো স্পেকট্রাম মানে কি হয় যে আমাৰ হোয়াইট লাইট যেতিয়া এটা প্ৰিজমৰ মাজেদি পাৰ হৈ যায় তো হোয়াইট লাইটটো আমাৰ 7টা কালাৰ ডিভাইড হৈ যায় এই বস্তুটোক আমি ডিসপারশন বুলি কওঁ আৰু এই 7টা কালাৰ যেটো ব্যান্ড আছে হেতুক আমি স্পেকট্রাম বুলি কওঁ ঠিক আছে তো এই স্পেকট্রামটো যেতিয়া বনে এটা কালাৰ বহুত বেছি আমাৰ নিজৰ ৰাস্তাৰ পৰা বহুত বেছি
ডেভিয়েট হৈ যায় সেইটোক আমি বহুত বেছি স্কেটাৰ হৈছে বুলি কওঁ আৰু এটা কালাৰ নিজৰ ৰাস্তাৰ পৰা ইমান বেছি ডেভিয়েট নহয় ইমান বেছি আঁতৰি নাযায় ঠিক আছে সেইটোক আমি লেছ স্কেটাৰ হৈছে বুলি কওঁ তো আমাৰ যেটো ৰেড কালাৰ আছে ৰেড কালাৰটো সবাতকৈ কম স্কেটাৰ হয় আৰু ব্লু কালাৰটো সবাতকৈ বেছি স্কেটাৰ হয় একচুৱেলি ব্লুটো নহ'ব ভায়লেট হ'ব ঠিক আছে তো ব্লুটো ইয়াত ব্লু যেনেকৈ অপশ্যন দি আছে ব্লু অপশ্যন মই কৈ আছোঁ সবাতকৈ বেছি স্কেটাৰ হয় আৰু ৰেড যেটো আছে সবাতকৈ কম স্কেটাৰ হয় তো যদি বেছি স্কেটাৰ হয় এনসাৰ হ'ব ভায়লেট আৰু কম স্কেটাৰৰ কাৰণে এনসাৰ হ'ব ৰেড Next question আমাৰ দিয়া আছে which one of the following question does not mean electrical power বাৰে বাৰে ৰিপিটেড question হয় মই এক্সপ্লেইন কৰিছো the answer will be IR square ইয়াত এক্সপ্লেইন নকৰো তোমালোকে আগৰ ভিডিও চাবা এক্সপ্লেনেশ্যনৰ কাৰণে next question দিয়া আছে the instrument which produces electric current is generator repeated question হয় বাৰে বাৰে repeated question হয় next question 1 kilowatt hour is equal to this much joule এটো repeated হয় এটা বা দুটা বৰত ৰিপিট হৈছে the answer will be 3.6 into 10 to the power 6 joule 1 kilowatt hour is equal to 3.6 into 10 to the power 6 joule মুখস্থ কৰি থৈ দিবা 1 kilowatt hour is equal to 3.6 into 10 to the power 6 joule আৰু এটা বস্তু কৈ দিছো এই বস্তুটো কেনেকৈ আহিছে তাৰো কিন্তু এটা এক্সপ্লেনেশ্যন আছে তাৰো এটা কোৱেশ্চন আহিছে তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন কিন্তু মই দেখা পাইছো কোৱেশ্চনটো আহিছে যে এটো এক্সপ্লেইন কৰা এটো কেনেকৈ আহিছে ঠিক আছে তোমালোকে এটো কেনেকৈ আহিছে এটো জানিব লাগিব মই যেতিয়া 1 মাৰ্কস বিলাক সলভ কৰাম তেতিয়া তোমালোকে এটো পাবা নেক্সট কোৱেশ্চন আমাৰ আহিছে the major component of biogas তো আমাৰ বাৰে বাৰে আহি আছে বায়োগেছৰ মেজৰ কম্পোনেন্ট কি হয় নেচাৰেল গেছৰ মেজৰ কম্পোনেন্ট কি হয় the answer will be methane বায়োগেছ আৰু নেচাৰেল গেছৰ আমাৰ মেইন কম্পোনেন্ট হল মিথেন আৰু আমাৰ এলপিজিৰ মেইন কম্পোনেন্ট হল আমাৰ বিউটেন The answer will be methane. Next our question is for conservation of which trees Amrita Devi Vishnu sacrifices her life. All of যদি ভালকে পঢ়া তোমালোকে গম পাবা খেজুৰী ট্ৰিজ এটো লিখা আছে খেজুৰী ট্ৰিজ বিলাক বচাৱাৰ কাৰণে তেওঁ নিজৰ লাইফ দিছিলে তো answer will be খেজুৰী ট্ৰিজ next question আছে which of the following constitute a food chain এটো বাৰে বাৰে ৰিপিটেড question আছে grass goat human এটো আমাৰ এটা food chain বনাই আছে ৰিপিটেড question আছে মুখস্থ কৰি লবা সো এটোৱে লাষ্ট question হয় I think board to ভালকে বুজি পাইছা next আৰু এটা board লৈ আহি আছো thank you